পুত্ৰ স্কন্ধে যদি যায় অন্ধমনি বৰ হৰি ভগেশ্বলে অন্ধ ভাজা অৰণ্য ভিতৰ ভগেশ্বলে অন্ধ ভাজা অৰণ্য ভিতৰ হৰি পিতৃভক্ত সিন্ধুমুনি গুণৰ কৰ হৰি ৰাম হৰি ৰাম হৰি হৌলা হয় জন ৰাম হৰি ৰাম হৰি হৌলা হৰে জন বাসা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতার আসলর ধন কোৱা পিতা কচোন বাসা শুনো আমি তোর মুখেৰে কিমান দূৰ পালোহি আমি পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত পিতা বাছা আই বাছা সিন্ধু আই তই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মই 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 মাতৃ হৈ নেদেখিলো নেচু পুত্ৰৰ মুখ বাছা তই মোৰ কাষলৈ স্পৰ্শ কৰি তোৰ মৰম কৰি আনন্দ ল'বই দুখনি মাতৃয়ে সঁচা কথা বাসা তই তই আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি বাছা কিমান কষ্ট কৰিবি সঁচা কথা বাসা পিতা অপরাধী আমি তোর ওচৰত পিতা আমি তোর গলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাছা নহয় নহয় পিতা পিতৃ-মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা সিন্ধু আই সেৱা কৰাৰো এটা সীমা আছে তই বাল্যকালৰে পৰা আমাৰ বাবে কিমান কষ্ট কৰিছ মই মাতৃ হৈ তোৰ কষ্ট কেনেকৈ সহ্য কৰোঁ
এই এই বিনন্দীয়া সৃষ্টি দেখিলোঁ যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনোবা পুত্ৰৰ জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে বাছা পিতা তই বৰ ডাঙৰ কথা কবলৈ শিকিলি অ বাছা পিতা এৰা জীৱনেই শিকাইছে তোৰ যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যেৰে জীৱন অতিবাহিত কৰিছে পিতা সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোক আৰু কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে যাৰে জহে ৰ'দে বৰষুণে ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? কিয় জীয়াই ৰাখিছ পিতা অন্ধ হলেও মই আপোনালোকৰ প্ৰশ্ৰয়ত থাকি সাহস পাওঁ পিতা বাছা বুলি শুনো যেতিয়া এষাৰি মাত বাছা সিয়া মোৰ হাত পৰি যায় বাৰু পিতা আৰু আই ব'লা যাওঁ আমি নিজ লক্ষ্য স্থানে ৰচোন পিতা ৰ বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ সীমামূৰীয়া অৰণ্যৰ মাজত পিতা কিন্তু ক'তা বাছা শুনা নাইচোন কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নোহে এইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনা বৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীয়েও দেশান্তৰ হৈছে পিতা প্ৰজাসকলে পিতা প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবেই ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল কিন্তু আমার শ্রীফলা আশ্রমত হয়েছে নাকি ফলমূলের অভাবে নহয় প্ৰিয়ে আমাৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই কোনো ফল মূলৰ অভাৱ তথাপিও মনত লাগিছে বেজাৰ আজি মহাৰাজ দশৰথৰ কুকৰ্মৰ বাবে শান্তি প্ৰিয় প্ৰজাসকলে ভুগিছে নিকাৰ ঠিক দশৰথ ঠিক তোৰ জীৱন প্ৰবৃত্ত ইক্ষ্বাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিছ বংশ কিয় তই অত্যপিও ৰাজদণ্ড কৰি আছ ধাৰণ পিতা শান্ত হওক পিতা উত্তেজিত নহব বাৰু পিতা আৰু আই ব'লা যাওঁ আমি নিজ আশ্ৰমলৈ বলো বাচ্চা